মই গাঁও হল টকাপাৰা শক্তি আশ্ৰম নিয়ারের বজাৰৰ লগত ঘটনা হল আমাৰ এইটো ৰাস্তা বিগত মানে বহুদিনৰ পৰা ল'ৰা ছোৱালীবিলাক সৰু ভণ্টি ভাইটি বিলাক স্কুলত যায়। মই নিজে প্ৰেক্টিকেলি কি কৰিছে জানে, মানে ৰাস্তাটো যেনেকুৱা হৈছে আমাৰ পেলপেলি মানে মাল লৈ গৈছিল, উলট খাই পৰিল। মই নিজে তাৰ পৰা মানে পেলপেলি ড্ৰাইভাৰজনক মানে উদ্ধাৰ কৰিলো। তাৰ পিছৰ পৰা মানে মই ভাবিলো আৰু কি যে ৰাস্তাটো কেনেকৈ কি কৰা যায়। বহুত ৰাজনৈতিক ইএম জিএম মানে MLA এইবিলাক আহি গ'ল, মিটিং কৰিল, কিন্তু আমাক খালি কথাখিনিয়ে দিয়ে, কিন্তু কাম কিন্তু একো কৰা নাই। তাৰপিছত সমাজকৰ্মী এজন চিথৰা নিবাসী মাননীয় সুকুমাৰ দেৱনাথ, এখেতৰ লগত আমি মানে নিমন্ত্ৰণ কৰি আনি ঘৰৰ সন্মুখত বহাই সকলো ৰাইজে আলোচনা বিলোচনা কৰি আমি জাষ্ট খালি কৈছিলো যে ছাৰ আমাক খালি চলাৰ নিচিনাকৈ ৰাস্তাটো কৰি দিয়ক। দেখাৰ পিছত কথাখিনি শুনাৰ পিছত এওঁ নিজে আমাক কৈছে যে মই এনেকুৱা এটা ৰাস্তা বনাই দিম যিটো নেকি 50 বছৰৰ কাৰণে গেৰাণ্টি হৈ থাকিব। আমি ইমান আনন্দিত হৈছো যে আমি চেন গেবেল যোৱাৰ পিছত ৰাস্তাখিনি আমাক মানে পকী কৰি বনাই দিলে। মানে তেখেতলৈ আমাৰ আন্তৰিকৰ পৰা শুভেচ্ছাৰ উপৰিও শুভেচ্ছা থাকে। কিন্তু জনপ্ৰতিনিধি হৈ ইলেক্টেড হৈ ইহঁতে কাম কৰা নাই, আৰু এওঁ এজন সমাজকৰ্মী হৈ কোনো ৰাজনৈতিক প্ৰতিনিধি নহয়, এনেকৈ ৰাইজৰ কাম কৰি আছে। যিটো প্ৰতিশ্ৰুতি দিয়ে 15 দিন দিয়াৰ পিছত আজি 10 দিনৰ মূৰত আমাৰ ৰাস্তাখিনি কমপ্লিট হৈ গ'ল। এইজন মানুহক আমি দেৱতাৰ নিচিনাকৈ মানে মান সন্মান কৰিম, আৰু আশা ৰাখিলো আমাৰ এই ফগ্ৰাগাম সমষ্টিত আগন্তুক দিনত এখেতে যদি থাকে তেনেহলে আমি নিশ্চয় এতিয়া যিখিনি ডেভেলপ হৈছে তাতকৈ আৰু যথেষ্ট বেছিকৈ হ'ব বুলি আশা ৰাখিলো। আৰু দেখা পাইছে মানে জনপ্ৰতিনিধি এজনে আহি খালি মিছলীয়া ভাষণ দি গুচি যায়। এইটো আমি একদম জাকজল্য প্ৰমাণ। যিহেতু মোৰ 56 বছৰ বয়স, আজিলৈকে মোৰ এইটোৱে ঘৰ, ইয়াতে ঘৰ জন্ম হৈ মই ৰাস্তাখিনি মানে একো কাম কৰা দেখা নাই। আৰু ময়ে নিজে যোগাযোগ কৰিছো মাননীয় সুকুমাৰ দেৱনাথৰ লগত, এখেতে কোৱাৰ পিছত ৰাইজৰ লগত কথাখিনি দি কামখিনি কৰি দিলে। ডিফাৰেন্সখিনি এইখিনিয়ে, জনপ্ৰতিনিধি হৈ কাম নকৰে আৰু সমাজকৰ্মী হৈ কোৱাৰ লগে লগে কামখিনি কৰে। ৰাস্তাটো মোটামুটি প্ৰায় 2 কিলোমিটাৰ। তাৰমানে এইফালে আছে মানে ডাইৰেক্ট মানে সোজা নহয়, মাজতে তিনিআলি আছে, তিনিআলিৰ পৰা পূবফালে গৈছে, আকৌ সেইফালে মানে পশ্চিম ফালে গৈছে, আৰু এইফালে উত্তৰ ফালে আমাৰ যিটো চিথিলা আৰু শক্তি আশ্ৰম যেটা PWD ৰোড, তাৰ পৰা তাতে চাৰিআলি আছে, সেইটো ঠাইৰ পৰা মানে আৰম্ভণিটো হৈছে। আৰু নিশ্চিতভাৱে আপোনালোকে নিশ্চয় জ্ঞাত এই ফগ্ৰাগ্ৰাম সমষ্টিটো অতিকে পিছপৰা। যদি আমি মানে একচুৱেলি যদি মাৰ্ক দিব খোজো, মানে 0 মাৰ্ক হৈ আছে আমাৰ ফগ্ৰাগ্ৰাম সমষ্টিটো BTCৰ মুখত। সেই ক্ষেত্ৰত ইয়াত যোৱা দিনবোৰত আমাৰ এই ফগ্ৰাগ্ৰাম সমষ্টিত কোনোদিনো EM পোৱা নাই। কিন্তু পৰ্যায়ক্ৰমে দেখা গ'ল কি যোৱা ইলেকশ্যনত আমাৰ ইয়াৰ পৰা আমি MCLA জিকাই দিলো, আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতক EMO দিলে, ডাঙৰ গধুৰ দায়িত্ব প্ৰদান কৰিছিল। সেই ক্ষেত্ৰত নিশ্চিতভাৱে এই ফগ্ৰাগ্ৰাম সমষ্টিত উন্নতি হ'ব লাগিছিল, সেই ধৰণে হোৱা নাছিল। আৰু সেই ক্ষেত্ৰত আমি সৌভাগ্য বুলি ক'ব লাগিব। কাৰণ কিয়, এই ফগ্ৰাগ্ৰাম সমষ্টিৰ বুকুত এজন পদুম ফুলৰ নিচিনা সমাজকৰ্মী ইয়াত ফেন উঠি ওলাই আহিছে। সেই ক্ষেত্ৰত আমি ফগ্ৰাগ্ৰামবাসী হিচাপে এখেতক ধন্যবাদটো আছে, আৰু শলাগ দিবলৈ আমি ফগ্ৰাগ্ৰাম সমষ্টিবাসী উদ্যক্ত হৈ পৰিছো। এখেতক আমি শলাগ দিম আৰু দি আছে। মই দিয়া নাই, এখেত হল চিথিলা নিবাসী সন্মানীয় সুকুমাৰ দেৱনাথ মহাশয়, আৰু এখেতে ৰাইজৰ হৈ যিখিনি কাম কৰি আছে, নিশ্চিতভাৱে ৰাইজে তেখেতক আশীৰ্বাদৰ লগতে ধন্যবাদ অতিকে জ্ঞাপন কৰি আছে। আজি চাওক এখেতৰ যিটো মনৰ হেঁপাহ, এখেতে কোনো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমাৰ মুছলিম ভাই বন্ধুসকলক মছজিদ ঈদগাহ যিখিনি য'ত পৰামৰ্শ চেষ্টা কৰি যিখিনি দিব পৰা সক্ষম হয় সেইখিনি প্ৰদান কৰি আছে।